নমস্কাৰ আজি ৩ অক্টোবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছোৱা ব্ৰেকিং নিউজ অসমত নিষিদ্ধ কৰা হৈছে লটাৰী খেল ভুলতো আপুনি নিকিনিব লটাৰীৰ টিকট ৰাজ্যত নিষিদ্ধ কৰা হৈছে সকলো প্ৰকাৰৰ লটাৰী খেল গুৱাহাটী উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত জাৰি কৰিছে কঠোৰ নিৰ্দেশনা এসপ্তাহৰ ভিতৰত সকলো লটাৰী কমিটিৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ নিৰ্দেশনা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সকলো জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ লটাৰী বন্ধ কৰাৰ কঠোৰ নিৰ্দেশনা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ৰ এই নিৰ্দেশনা এতিয়াৰ পৰা কোনো কাৰণতে যাতে কোনেও অনলাইন অথবা অফলাইন লটাৰী খেল অনুষ্ঠিত নহয় তাৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাত্মা গান্ধীক অপমান কৰিছে বিজেপিৰ সাংসদ তথা অভিনেত্ৰী কংগনা ৰাণাৱতে কৈছে দেশৰ পিতৃ নহয় সন্তান থাকে পুনৰ বিতৰ্কিত মন্তব্য কৰিছে কংগনা ৰাণাৱতে জাতিৰ পিতা মহাত্মা গান্ধীক তুচ্ছ জ্ঞান কৰা মন্তব্য কৰি বিতৰ্কত কংগনা ৰাণাৱত 120 বছৰীয়া জন্ম জয়ন্তীত লাল বাহাদুৰ শাস্ত্ৰীক শ্ৰদ্ধাঞ্জলি জনোৱা পোষ্টত জাতিৰ পিতা মহাত্মা গান্ধীক তুচ্ছ জ্ঞান কৰা মন্তব্য কৰি বিতৰ্কত সোমাই পৰিছে কংগনা ৰাণাৱত বিপদত পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ঠিকাদাৰক ধন আদায় দিব নোৱাৰা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে হিতাধিকাৰীক দিব 16,000 কোটি টকা চলিত বছৰত হিতাধিকাৰীৰ নামত কেইটামান হিতানত চৰকাৰী ব্যয় অৰুণোদয় আঁচনিৰ নামত 5,200 কোটি টকা ব্যয় স্কুটি চাইকেলৰ নামত 775 কোটি টকা মুখ্যমন্ত্ৰী নিযুত মইনাৰ নামত 240 কোটি টকা উদ্যমিতা অভিযান আঁচনিৰ নামত 3,000 কোটি টকা মাইক্ৰ ফাইনেন্স আঁচনিৰ নামত 550 কোটি টকা ব্যয় অসম চৰকাৰৰ আত্মনিৰ্ভৰ অভিযানৰ নামত 1010 কোটি টকা বিহু পূজা ভাওনা আদিলৈ অনুদান 300 কোটি টকা মুঠ 11,075 কোটি টকা ব্যয় অসম চৰকাৰৰ হিজবুল্লাহৰ মুৰব্বী হাছান নছৰুল্লাহক হত্যা কৰাৰ পাছতেই এতিয়া সৰব হৈ পৰিছে ইৰাক নেতাগৰাকীৰ শ্ৰদ্ধাঞ্জলি স্বৰূপে ইৰাকত প্ৰায় 100টা নৱজাতকৰ নাম ৰাখিছে নছৰুল্লাহ হিজবুল্লাহৰ মুৰব্বী হাছান নছৰুল্লাহক হত্যা কৰাৰ পাছতে নেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি স্বৰূপে ইৰাকত প্ৰায় 100টা নৱজাতকৰ নাম ৰাখিছে নছৰুল্লাহ হাছান নছৰুল্লাহৰ মৃত্যুত ইৰাকত বিশেষকৈ দেশখনৰ সংখ্যাগৰিষ্ঠ চিয়া জনসংখ্যাৰ মাজত সৃষ্টি হৈছে ব্যাপক ক্ষোভ আৰু শোকৰ জনজাতিৰ অধিকাৰ এতিয়া আদানীৰ পকেটত ঝাৰখণ্ডত জনজাতিৰ কথা কোৱা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অসমত জনজাতি বিৰোধী কাৰ্যকলাপ আদানীৰ বাবে মাটি এৰিব লাগিব ডিমা হাছাৱৰ 9খন গাঁৱৰ জনজাতীয় লোকে আদানীক দিয়া হ'ব 9,000 বিঘা ভূমি ইজৰাইলৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাষ্ট্ৰসংঘৰ সচিব এণ্টনিঅ' গুটেৰেছে কৈছে যেনে কুকুৰ তেনে টাঙোন মনোভাৱৰ হ'ব লাগিব এই বিধ্বংসী পুনৰাবৃত্ত কাৰ্য বন্ধ কৰিব লাগে ইজৰাইলৰ চোকা সমালোচনাৰ মাজতে মধ্যপ্ৰাচ্যৰ উত্তেজনাৰ অন্ত পেলোৱাৰ আহ্বান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ জৰুৰী বৈঠকত ভাষণ দি এই মন্তব্য কৰিছে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ' গুটেৰেছে ইফালে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানক ইজৰাইলত প্ৰৱেশৰ নিষেধাজ্ঞা দেশখনৰ বৈদেশিক মন্ত্ৰীয়ে সদৰি কৰিছে এই কথা ইৰাণৰ আক্ৰমণ সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাত এই সিদ্ধান্ত গ্ৰহণ কৰিছে ইজৰাইলে বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে সাংসদ অজিত কুমাৰ ভূঞাই কিছু সময় পূৰ্বে ফেচবুকত এটা পোষ্টত লিখিছে সম্প্ৰীতি নানান সমস্যাই খেদি ফুৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কিন্তু শেহতীয়াভাৱে যেটো সমস্যাই এক প্ৰকাৰ নৰেন্দ্ৰ মোদীৰ অস্তিত্বকে বিপন্ন কৰি তুলিছে সেইটো হৈছে স্বয়ং আৰএছএছ সৃষ্ট
যি RSSৰ সহায়ত মোদীয়ে প্ৰধানমন্ত্ৰীৰ আসনত বহিবলৈ সক্ষম হৈছে সেই RSSই এতিয়া মোদীৰ সন্মুখত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে প্ৰত্যাহ্বানৰ বিষয়টো হ'ল বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় সভাপতি কোন হ'ব বৰ্তমানৰ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ ঠাইত কোন হ'ব সভাপতি RSSে স্পষ্টকৈ জনাই দিছে যে এইবাৰ মোদী অমিত শাহৰ হাতৰ মুঠিত থকা লোকক সভাপতি হ'বলৈ দিয়া নহ'ব আৰু এই পটভূমিতে নাম ওলাইছে সঞ্জয় যোশী আৰু বসুন্ধৰা ৰাজেৰ দৰে পুৰণি RSS নেতাৰ নাম মোদী শাহৰ বাবে বিৰম্বনাৰ কথাটো হ'ল দুয়োগৰাকীকে নৰেন্দ্ৰ মোদীয়ে সহ্য কৰিব নোৱাৰে তাতেই বিপদ কাৰণ তেওঁলোক মোদী অমিত শাহৰ পুতলা হৈ নাথাকিব সেইবাবে এতিয়া বিজেপিৰ ভিতৰ চৰাত খুলুস্তুল লাগিছে আৰু নৰেন্দ্ৰ মোদীৰ ক্ৰাইসিস মেনেজমেন্ট বয় অমিত শাহে নাগপুৰলৈ দৌৰাদৌৰি কৰি ফুৰিছে কিন্তু মোদী অমিত শাহৰ কোনো প্ৰচেষ্টাই এতিয়ালৈকে কামত দিয়া নাই RSSে নিজৰ স্থিতিত অটল সভাপতিৰ দৌৰত RSSৰ প্ৰথম পছন্দ সঞ্জয় যোশী সংগঠনত যোশীৰ জনপ্ৰিয়তা যথেষ্ট আৰু মোদীৰ লগত তেল পানী সম্পৰ্ক সাহকীয় দলৰ এই বিশেষ পৰিস্থিতিত মনত পৰে নাড্ডাৰ সেই বিশেষ কথাটো বিজেপি এতিয়া RSSক বাদ দি নিজৰ শক্তিৰে চলিব পৰা দল সেয়েহে RSSৰ শেহতীয়া নাচুৰ বন্দা স্থিতি আৰু মোদী শাহৰ ক্ষমতা হেৰুৱাৰ ভীতিয়ে কি স্বৰূপ লয় সেয়া অতিশয় লক্ষণীয় হ'ব আৰ্থিক দুৰ্নীতিৰ অভিযোগত পুনৰ বিপদত পৰিছে আজহাৰুদ্দিন প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক তলব কৰিছে ইডিয়ে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মোহাম্মদ আজহাৰুদ্দিনৰ বিৰুদ্ধে পুনৰ আৰ্থিক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে হায়দৰাবাদ ক্ৰিকেট সন্থাৰ বিত্তীয় জালিয়াতিৰ গোচৰতো তেওঁৰ নাম জড়িত হৈ পৰিছে ইতিমধ্যে তেওঁক বলবৎকাৰী সঞ্চালকালয়ে তলব কৰিছে জানিব পৰা মতে বৃহস্পতিবাৰে তেওঁ হাজিৰ হ'ব লাগিব উল্লেখ্য যে মোহাম্মদ আজহাৰুদ্দিন পূৰ্বে হায়দৰাবাদ ক্ৰিকেট সন্থাৰ সভাপতি আছিল সেই সময়ত তেওঁ সন্থাৰ আৰ্থিক পুঁজিৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে এই গোচৰত কংগ্ৰেছৰ বিশিষ্ট নেতাগৰাকীক ইডিয়ে প্ৰথমবাৰৰ বাবে তলব কৰিছে চিৰাং সত্ৰ ন্যায়াধীশ আদালতে ছজনক দিলে যাৱজ্জীৱন কাৰাদণ্ড 10,000 টকাৰো জৰিমনা বিহিছে 2018 চনত ডাইনীৰ সন্দেহত হত্যা কৰা হৈছিল এজন নিৰীহ লোকক হত্যা কৰাৰ অপৰাধতে চিৰাং সত্ৰ ন্যায়াধীশ আদালতে 6জনকৈ লোকক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহিছে অন্ধবিশ্বাসৰ কবলত পৰি ডাইনীৰ সন্দেহত হত্যাকাণ্ড সংঘটিত কৰা 6 অভিযুক্তৰ বিৰুদ্ধে চিৰাং সত্ৰ ন্যায়াধীশ আদালতৰ দৃষ্টান্তমূলক ৰায়দান চিৰাং জিলাৰ ভাৰত ভূটান হৰত নাৰ্জাৰী নামৰ এজন নিৰীহ ব্যক্তিক ডাইনী সন্দেহত নিহংসভাৱে হত্যা কৰাৰ অপৰাধত অভিযুক্ত দুগৰাকী মহিলা সহ মুঠ 6গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিয়ে অতিৰিক্ত সত্ৰ ন্যায়াধীশ ৰূপক কুমাৰ ৰজকৰ আদালতে